1998 চনৰ পৰা গুৱাহাটীত অটো চলাইছে কেপ্টেইন কঞ্চিত তালুকদাৰে। পইচা নথকা মানুহকো ষ্টেচনলৈ থৈ আহিছোঁ। কোনোবাই ধৰচুটি কয় দাদা পইচা নাই, মোৰ তাত 100 টকাই আছে, আপুনি মোক ষ্টেচনত থৈ আহিব লাগে। তেনেকুৱা মানুহকো লৈ যাই থৈ আহিছোঁ। এই অটোখনৰ জৰিয়তে বহুতকে বহুত সহায় কৰিছোঁ। কোনোবাই কৈছিলে বিবুৰাত থৈ আহিব লাগে, বিবুৰাটো আমি হ'ব 50 টকা কম হ'লেও উপায় নাই, আৰু নাই যদিতো উপায় নাই। তেনেকৈ বহুত সহায় কৰিছিলোঁ। পুৱাৰ পৰা নিশালৈ চলালেহে কিবাকৈ ঘৰ চলে। যদি আপোনাৰ পূৰা ফুল ডিউটি কৰা যায় তেতিয়া কিবা কৰি চলে। মই অটোখনতেই বহু ৰোগীৰ নিথৰ দেহ ঘৰত থৈ আহিছিলোঁ। ময়ে সৰু বাচ্চা বডি আপোনাৰ কিছুমান জেগাত বাহেতা চাৰিআলি চাংচাৰি এনেকুৱা জেগাত থৈ আহিছিলোঁ। কেৱল তেলৰ পইচাটো লৈও আনক সহায় কৰি পাইছোঁ। তেলৰ পইচাটো দিব, মই থৈ আহিম, মই তেনেকুৱাও সহায় কৰিছোঁ। এতিয়া আমাৰ বহুত টান নতুন নতুন বস্তু জাপি দিয়া হৈছে। ক'ব গ'লে এনেকুৱা হৈছে নতুন নতুন বস্তু কিছুমান জাপি দিছে। অটোখনত বহুৱাই পশু প্ৰেমিক প্ৰেমিকাক জাগাত থৈ আহিছোঁ। আহিছিলে গাড়ীত লৈ যাওঁ হয়, লৈ যাই পিছত জাগাত থৈ অহা যায়। এসময়ত গুৱাহাটীৰ চালিকা শক্তি আছিল অটো, তেতিয়া নাছিল উবেৰ, অ'লা, ৰেপিড'। ব্যক্তিগত বাহন থকা পৰিয়ালো গুৱাহাটীত তেনেই কম আছিল। মহানগৰবাসীৰ যাতায়াতৰ প্ৰধান মাধ্যম। শিক্ষিত নিবনুৱাসকলৰ বাবে অটো চলোৱাটো আছিল সন্তোষজনক এক জীৱিকা। ৰিফাইনেৰীৰ পৰা জালুকবাৰী, লাচিত নগৰৰ পৰা উজান বজাৰ, ভৰলুমুখৰ পৰা নিজৰাপাৰ বা ফাঁচী বজাৰ, অটোকেইখনেই আছিল গুৱাহাটীৰ অলংকাৰ। ইয়াৰ মাজতে বিশেষ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত থকা পুৰণি অটো ষ্টেণ্ডটো। কাৰণ দৰিদ্ৰ পৰিয়ালৰ বহু লোকৰ বাবে অটো চলোৱা দাদাকেইজনেই আছিল ভগৱান সম। দিন সলনি হ'ল, অটোৰ স্থান কেবে ল'লে। তথাপিতো চলি আছে অটো চলোৱা দাদাকেইজন। কিন্তু কিদৰে চলিছে তেওঁলোক? 26 বছৰ ধৰি গুৱাহাটীত অটো চলোৱা কেপ্টেইন কঞ্চিত তালুকদাৰে ক'লে বহু কথা। GMCHৰ অটো ষ্টেণ্ড বুলি ক'লে এক ইতিহাস আছে। এটা সময়ত আপোনালোকৰ সেই অটো চলোৱা দাদাকেইজনৰ বাবে বহুত বেমাৰী সুস্থ হৈছে। তাৰ ওপৰত এটা আপোনাৰ কি মতামত? হয়, মই 98ৰ পৰা এই GMCH ৰোডত আপোনাৰ এই শনি মন্দিৰৰ অটো ষ্টেণ্ডত ইয়াতে অটো ষ্টেণ্ড কৰিছোঁ 98ৰ পৰা। কিন্তু তেতিয়াৰ পৰা এনেকুৱা হৈছিলোঁ, বহুত সহায়ো কৰিছোঁ। ভাড়াও যথেষ্ট আছিলে। আৰু কোনোবাই ধৰচুটি কয় দাদা পইচা নাই, মোৰ তাত 100 টকাই আছে, আপুনি মোক ষ্টেচনত থৈ আহিব লাগে। তেনেকুৱা মানুহকো লৈ যাই থৈ আহিছোঁ। কোনোবাই কৈছিলে বিবুৰাত থৈ আহিব লাগে, বিবুৰাটো আমি হ'ব 50 টকা কম হ'লেও উপায় নাই, আৰু নাই যদিতো উপায় নাই। তেনেকৈ বহুত সহায় কৰিছিলোঁ। কৰি আজিৰ পৰ্যায়টো আপুনিতো জানেই, যুগে সলনি হৈ গৈছে। তাৰ বিনিময়ত এতিয়া আজি এনেকুৱা হৈছে অটো ষ্টেণ্ডৰ বহুত শোচনীয় হৈ পৰিছে। হয়। আৰু চলেনে ঘৰখন অটো এখন চলায়? বৰ্তমান যদি আপোনাৰ পূৰা ফুল ডিউটি কৰা যায় তেতিয়া কিবা কৰি চলে। কিন্তু আগতে আপোনাৰ 4-5 ঘণ্টা চলিলে মোটামুটি সুন্দৰ হৈছিল। কিন্তু এতিয়া ফুল ডিউটি কৰিব লগা হৈছে। GMCHৰ এনেকুৱাও আমি খবৰ পাইছিলোঁ, মানে এটা সময়ত শুনিবলৈ পাইছিলোঁ যে অটোৱালা দাদাকেইজনে কাৰোবাৰ যদি মৰা হয় ঘৰত নিবলৈও মানে সামৰ্থ্য নাথাকে, আপোনালোকে থৈ আহে। ময়ে সৰু বাচ্চা বডি আপোনাৰ কিছুমান জেগাত বাহেতা চাৰিআলি চাংচাৰি এনেকুৱা জেগাত থৈ আহিছিলোঁ। বোলো এনেকুৱা কথা, খালি আপোনালোকে মোক এই ছাৰ্ভিচিঙৰ আৰু তেলৰ পইচাটো দিব, মই থৈ আহিম, মই তেনেকুৱাও সহায় কৰিছিলোঁ। এটা সময়ত গুৱাহাটীৰ এক চিনাকি আছিল অটোখিনিৰ কাৰণে সুন্দৰতা প্ৰকাশ পাইছিলে। ভূপেন হাজৰিকাই গান গাইছিলে। কিন্তু এতিয়া সেই অ'লা, উবেৰ এইবোৰ আহি অটোৰ যিটো মাদকতা, সেই মাদকতা যেন এতিয়া মানে গুৱাহাটীবাসীয়ে পাহৰি পেলাইছে। কেনে লাগে, কেনে অনুভৱ হয়? এইটোতো এতিয়া আমাৰ ক'ব গ'লে এনেকুৱা হৈছে, নতুন নতুন বস্তু কিছুমান জাপি দিছে। অ'লা উবেৰটো নকওঁগৈ, আপোনাৰ এতিয়া ই ৰিক্সাও দিছে, আকৌ আপোনাৰ ইলেক্ট্ৰনিক অটো আহিছে। তাৰ বিনিময়ত এতিয়া তাৰমানে আমাৰ ক'ব গ'লে এক প্ৰকাৰ টানে হৈ পৰিছে। হয়, তথাপিতো কোনোমতে আৰু অটো আছোঁ, কিবা কৰি জীৱিকা কৰি আছোঁ। হয় হয় হয়। এতিয়া অটো অ'লাখিনিৰ কাৰণে বা অটো চলোৱা চালকসকলৰ বাবে চৰকাৰে কিবা নীতি গ্ৰহণ কৰিছেনে আপোনালোকৰ বাবে? নাই, একো কৰা নাই। একো কৰা নাই। আৰু এনেকুৱা আহিছে নেকি যে কাৰোবাক অটোখনত লৈ গৈ বিয়াও পাতি দিছে প্ৰেমিক প্ৰেমিকা? আগতে অটোখনেই আছিল মেইন ভৰসা। আহিছিলে প্ৰথম এইটোতো ঘূৰিয়ে হয় আপোনাৰ। গাড়ীত লৈ যাওঁ হয়, লৈ যোৱাৰ পিছত জেগাত হয় জেগাত থৈ অহা যায়, মন্দিৰতো থৈ অহা যায়, তেনেকুৱা হৈছিলে। হয়, মনত পৰা নাই এতিয়া? পৰে, মনত কৰিব। নিউজ এক্স ৰিপৰ্ট, কাৰেণ্ট আছাম।